স্বাগতম জনাইছোঁ মই নতুন ব্লগলৈ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল সকলো হ'লে বাৰু। বৰ্তমান মই মাজুলী নতুন কমলাবাৰী সত্ৰৰ পৰা ওলাইছোঁ মথুৰা বৃন্দাবন দৰ্শন কৰিবৰ কাৰণে চাইকেল লৈ। দেখিছেনে এখন মোৰ আগৰ চাইকেলখনেই হয় আৰু নতুন চাইকেল লোৱা নাই, কাৰণ নতুন চাইকেল ল'লে বহুত অসুবিধা হয়। তো তাৰ বাবে পুৰণা চাইকেলখনেই লৈছোঁ। আৰু চাইকেলৰ এবাৰ ষ্টাইলটো বেলেগ হৈছে চাওক, বেনাৰখনো ডাঙৰ হ'ল। সৰুকৈ বনাব দিছিলোঁ কিন্তু ডাঙৰকৈ বনাই দিলে, তাৰ বাবে বেক চাইডে লগাই লৈছোঁ। এবাৰ দেখাই দিয়ক। বন্ধুসকল, আশা কৰিলোঁ সকলোৱে আগৰ দৰে ছাপোৰ্ট কৰিব, আগৰ যেন সহায় কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি। বাৰু বলকচোন আগলৈ গৈ থাকোঁ আৰু যিমান পাৰোঁ দেখালৈ গৈ থাকিব চেষ্টা কৰিম। বলক। ৰাধে মহাদেৱ। ওলাইছোঁ আৰু ৰাধে ৰাধে। কোনো মাত এটাও নিদিয়ে বে। বন্ধুসকল ওলাই গ'লোঁ আৰু মোক থ'বলৈ যাব সত্ৰৰে ভকত দুজন আৰু লগৰে হয়। এওঁ এজন নবীন আৰু এজন হৈছে পংকজ। আতৈ এতিয়া আমি গৈ আছোঁ আৰু কাৰ মোৰো গতি একেই হৈছে ছাৰ। বৃন্দাবন অঁ অকলে দাদা কৃষ্ণ। হা 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 ঘাটৰ ফালে হৈ যামগৈ হয়নি? কমলাবাৰী ঘাট। এই মন্দিৰৰ মাত আছে বন্ধুসকল। আহি পাই গ'লোঁ তিনিআলি, সেইটো কমলাবাৰী তিনিআলি বুলি কয়। আৰু মই যাম দলং পাৰ হৈ কমলাবাৰী ঘাট। তো কমলাবাৰী ঘাট হৈ যোৰহাট ওলাম, তাৰপিছত চিধা গৈ থাকিম আৰু এইফালে চাৰিআলি যাব পাৰে। চাৰিআলি নাযাওঁ, চাৰিআলি যোৱা কাম নাই। তো ব'লক আগলৈ গৈ থাকোঁ আৰু বন্ধুসকল। ঘাট পাইছোঁহি আৰু দেখিছে নহয় ফেৰী, কিমান ফেৰী ৰাখি থৈছে, ফেৰীয়ে ফেৰী। আতৈ কৃষ্ণ। ধন্যবাদ দেই তোমালোক দুজনে মোৰ লগত ৰাইডত ওলাই অহাৰ কাৰণে। দেখিছা বন্ধুসকল ফেৰী প্ৰথম পানী পাৰলৈকে হৈছে, পানী আৰু বাঢ়ি আছে। আৰু বলক আগলৈ গৈ থাকোঁ আৰু ফেৰী ঘাট দেখাম। বন্ধু কমলাবাৰী ঘাট পাই গ'লোঁ আৰু বৰ্তমান টিকেট কৰি দিলোঁ। এতিয়া ফেৰী তোলোগৈ না চাইকেলখন। চাইকেল ফেৰী তোলাৰ পিছত যাম 12:30 আছে ফেৰী। বাৰু বলক আগলৈ গৈ থাকোঁ আৰু ৰাধে মহাদেৱ। তাত টিকেটটো দিব লাগিব নহয়। আহি থাক এই তাৰ নিউজত নিজে কৈ আছে, মই ঘৰত চাই তেনেকৈ কৈ আছোঁ। 2:15 নাই, 2:15 আগৰ বেলেগ কৰি দিলেতো। বন্ধুসকল উঠি ল'লোঁ ফেৰীত আৰু চাওক ব্ৰহ্মপুত্ৰ, ইমান সুন্দৰ পৰিৱেশ। বন্ধুসকল আহি নিমাতী ঘাট পাই গ'লোহি কমলাবাৰী ঘাটৰ পৰা, আৰু যথেষ্ট টাইম লাগিছে, 2 ঘণ্টা সম্পূৰ্ণ লাগিছে। আহি পালোঁ আৰু এখন ফেৰী আঁতৰি যোৱাৰ পিছত আমাৰ ফেৰীখন লগাব আৰু ফেৰী পৰা আমি ডাইৰেক্ট যোৰহাট টাউন নাযাওঁ, বাইপাছ হৈ ডাইৰেক্ট গুচি যাম নগাঁও। বাৰু আগলৈ যিমানখিনি পাৰোঁ দেখাই লৈ চেষ্টা কৰিম। হৰ হৰ মহাদেৱ। বন্ধুসকল নিমাতী ঘাটৰ পৰা আহি বাইপাছ উঠিলোঁ আৰু বাইপাছৰ পৰা চিধা আহি গ'লোঁ নগাঁও ৰোডত। তো আহি পাই গ'লোঁ দেৰগাঁও। বন্ধুসকল বৰ্তমান মই আহি পাই গ'লোঁ বাদুলি পাৰ। তো ইয়াতে থাকিম এবাৰ দুৰ্গা মন্দিৰত। আৰু যিহেতু বৰ্তমান এতিয়া সময় হৈছে 7টা বাজি গ'ল আৰু খন্তেক হৈছে 8টা বাজিব, তো তাৰ বাবে চাইকেল নচলাওঁ। তো আজিলৈ ইমানতে সামৰি দিছোঁ আৰু দুৰ্গা মন্দিৰত আছোঁহি। আৰু এটা খানা পিনা সকলোখিনি বনাম আৰু খাম, আৰু ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাম আৰু আপোনালোক সকলোখিনি দেখাব চেষ্টা কৰিম কেনেদৰে কি বনাওঁ কি কৰোঁ সকলোখিনি। বাৰু বলক আগলৈ গৈ থাকোঁ। হৰ হৰ মহাদেৱ। বন্ধুসকল খানা বনোৱা কাম আৰম্ভ কৰি দিলোঁ, যিহেতু আহি পাওঁতে অলপ দেৰি হৈছে। আৰু এইভাগে হৈছে দুৰ্গা মন্দিৰ ভাগ। তো দুৰ্গা মন্দিৰ ভাগৰ কাষতে বনাইছোঁ। লগত আহোঁতে লৈ অহা নাছিলোঁ, আহি ৰাস্তাতে কিনি লৈছোঁ। য'ত আছোঁ বৰ্তমান আছোঁ বাদুলি পাৰতে। দেখিছে নহয় চাওক, বেছি একো বনোৱা নাই, চয়াবিন আলু দালি আৰু চাউল এনেকৈয়ে বনাই দিছোঁ। আৰু বন্ধুসকল বৰ্তমান ট্ৰেইন লগাই ৰেডি হৈ গ'ল আৰু এতিয়া ভিতৰত সোমাম, যিহেতু টাইমো বহুত হৈ গ'ল।
খানাই বনাই খাই কৰি খোৱালে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব, মৰম চেনেহেৰে আগত সহায় কৰিব। আকৌ আগৰ দৰে। বৰ্তমান বহুত দিন ৰখি গ'লোঁ অলপমান প্ৰব্লেমৰ কাৰণে, আৰু আজিৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু আজিলৈ মই ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ। হাই হাই মহাদেৱ, বাই বাই, গুড নাইট।